আপোনালোকে ক'বচোন ৰাতিপুৱা কিমানে কুহুমীয়া গৰম পানী খায়। মই যে 1 গিলাচ কুহুমীয়া গৰম পানী লৈছোঁ, সদায় ৰাতিপুৱা খাওঁ। সেইটো খালে হেনো গেছ নহয়। আপোনালোকে ট্ৰাই কৰিবচোন। দিলে এইটো নান খাটা মিল্ক কেক, এইটো গ্ৰীণ টি। মৰ্ণিং গাইজ, কালি চিৰি কামটো কমপ্লিটকৈ দেখাব নোৱাৰিলোঁ। যোৱাকালি বহুত দেৰি হ'ল, প্ৰায় গধূলি 6টা বাজিলে। তো মই ওপৰ ফালৰ পৰা আপোনাক গৈ পিনি দেখুৱাম। যোৱাকালি কইল শেষ হৈ গৈছিলে, কইল আহি পাই গ'ল কালি গধূলি। এইফালে গুদাম ঘৰ এটা আছে বুলি কৈছিলোঁ। গুদাম ঘৰটোত কি আছে আপোনালোকক আজি দেখুৱাই দিওঁ। ইয়াত মোৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে যে, মিস্ত্ৰীসকলৰ হাতীয়া পত্ৰবিলাক ইয়াতে থৈ দিছে। এইফালে বেচিন আছে, এইফালে এইবোৰ চিনটেক্সৰ ঢাকন আছে। এখন মোৰ বাইকখন, এখন মোৰ চাইকেল সেইদিনাখন লৈছিলোঁ, বেছি দিন হোৱা নাই। এইখিনি চিনটেক্স ব্লেকত লাগিলে ব্লেকত পাব, কালাৰত লাগিলে কালাৰ পাব, আৰু কাৰোবাক যদি লেয়াৰত লাগে লেয়াৰতো পাব। ইয়াত আপোনাৰ 200 লিটাৰ, 300 লিটাৰ, 500 আৰু 1000 লিটাৰৰ আছে। এই বালি পাথৰখিনি আজিহে ইউজ হ'ব। এইখিনি ওপৰতে উঠাই থৈছিলে, মানে সেইডোখৰ শ্বটখন ঢালিবলৈ কাৰণে। মই ভাবি আছিলোঁ চিৰিও ঢালিব, কিন্তু চিৰিটো ঢালিবলৈ ওপৰৰ পৰা কষ্ট হ'ব বুলি তলতে মছলা বনালে আৰু তলৰ পৰাই ঢালাই দিলে। এইটো চাওক, আমাৰ চিৰি কমপ্লিট হৈ গ'ল। আজি এখন ঢালাই দিব, লগতে এইফালে ভীম ঢালাই দিব। এইফালে মই এইখিনি ৰদ ফচাই ৰাখিছোঁ। এই ৰদখিনি ওপৰলৈ এখন চিৰি হ'ব, আৰু এইখিনি ৰদ ফচাই ৰাখিছোঁ। এইখন এইফালে ছাইডলৈ চিৰি হ'ব। যোৱাকালি ইয়াত মাটি পেলাইছিলে, মাটি পেলাবলৈ আহোঁতে গাড়ীখন এক্সিডেণ্ট হোৱাৰ পৰা বাচিলে। সেই ৱালখনত গৈ খুন্দা মাৰিলে, ৱালখনৰ এডোখৰ অংশ এৰাই গ'ল। চোতালখন বহুত লেতেৰা হৈ আছে। দেৰিকৈ সাৰিব। মই সোনকালে উঠিলোঁ আজি। ব'লকচোন আমি অলপ ফিচাৰীটো টুৰ কৰি আহোঁগৈ, আৰু অলপ দানা পানী দি আহোঁগৈ মাছক। কইলটো সেইটো ঘৰত নাই, গঁৰাললৈ আমাৰ সৰু পোৱালি গাই। কুকুৰাকেইটাক ধান অলপ দি দিওঁ। চাপৰ হয়। চাৰিলে বুলি গৈ আছোঁ। এইফালে তামোল গছ এইবোৰ চব আবাই লগাই ৰাখিছে। এইফালে অলপ পাচলি আছে। আজি বহুত দিনৰ মূৰত মাছক দানা দিবলৈ বুলি ওলাই আহিলোঁ। বতৰটো বেয়া হৈ থাকে না, আহিবলৈ মন নাযায়। ঘাঁহবিলাক জোক ওলায়। এইবোৰ চাওকচোন, মাছবিলাকে কেনেকৈ টিপটিপাই আছে। এইটো কি আচৰিত দেই, মই বুজি নাপাওঁ। পানী তুঁহগুৰি হওক বা চাপৰ হওক, দিয়া মাত্ৰ সি অট'মেটিক বহলি যায়। চাওকচোন কেনেকৈ মাছবিলাকে টিপটিপাই আছে, চাব দেই। এইফালে মোৰ বাউণ্ডৰী কিনাৰৰ পৰাই পথাৰখন আৰম্ভ হৈ আছে। চাওকচোন এখন চক ফাঁচি জাল। আমাৰ এইডোখৰত বৰষুণ দিলে বহুত বেছি পানী হৈ যায়, তেতিয়া ইয়াতে ফাঁচি জাল লগাই দিওঁ, আৰু ৰাতিপুৱালৈ ধুনীয়াকৈ এসাঁজ মাছ হৈ আনৰ কাৰণে। কি ধুনীয়া পৰিৱেশ চাওকচোন। পাহাৰখন ইয়াৰ পৰা দেখাই থাকে, বেছি দূৰত নাহেই। এইকেইজোপা চেগুন ডাঙৰ হৈছে আৰু লাহে লাহে। এজোপা বাঁহ। সেইফালে এখন আমাৰ বাৰী আছে, সেইফালেও বহুত কিবাকিবি গছ আছে। কেতিয়াবা সিফালে গ'লে দেখুৱাম। এতিয়া হাবি হৈ আছে, ৰ'দ বৰষুণ হৈয়ে আছে, তো হাবিবোৰ কাটিব পৰা নাই। কাম কৰা মানুহবোৰো অহা নাই।